নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাই বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে ভাল খবৰ আহিছে বুলি ক'ব লাগিব কিয়নো 1250 টকা নহয় এতিয়াৰে পৰা 3000 টকাকৈ লাভ কৰিব কিয়নো বৃদ্ধি হ'ব আঁচনিৰ ধন গতিকে কেতিয়া লাভ কৰিব এই ধন এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ কাৰণে ডাঙৰ খবৰ আহিছে কিয়নো বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব এই ধন গতিকে কেতিয়া বৃদ্ধি হ'ব সকলোৰে মনত প্ৰশ্ন উদয় হৈ আছে 1250 টকা নহয় অৰুণোদয়ত পাব 3000 কৈ টকা গতিকে ৰাজ্যৰ লাখ লাখ মহিলালৈ বৰ্তমান সময়ত ডাঙৰ খবৰ কেতিয়া বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰস্তুতি যেহেতু 12 তাৰিখে ৰাজ্যত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব আৰু তাৰ পিছতেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলা নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু এই মন্তব্যৰ পিছতেই সকলোৱে আশা কৰিছে যে শীঘ্ৰেই ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 3000 কৈ টকা পূৰ্বতে যিসকলে 1250 টকা লাভ কৰি আছিলে তেওঁলোকৰ কাৰণেও ডাঙৰ খবৰ ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব যিসকলে অৰুণোদয় আঁচনিৰ 1250 টকা পাই আছিলে তেওঁলোকৰ কাৰণে এটা বৃহৎ খবৰ শীঘ্ৰেই বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন 1250 টকা নহয় 1250 টকাৰ পৰিৱৰ্তে 3000 টকা লাভ কৰিব এতিয়াৰে পৰা আপোনাৰ চিন্তা নাই কিয়নো ইতিমধ্যে ৰাজ্যত বিজেপি চৰকাৰ আহিছে আৰু বিজেপিয়ে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল সম্ভৱ হ'লে 3000 টকা বৃদ্ধি হ'ব বুলি উল্লেখ কৰিছিল আৰু শপত গ্ৰহণৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিব পাৰে ডাঙৰ ঘোষণা কৰিব পাৰে শপত গ্ৰহণৰ পিছতে ৰাজ্যৰ মহিলাৰ কাৰণে 3000 কৈ টকা দিব পাৰিম যদি সম্ভৱ আমি অচিভিও দিয়াৰ চেষ্টা কৰিম বৃদ্ধি হ'ব পাৰে ধন এই গতিকে ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব যিহেতু নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ মহিলাই এই আঁচনিৰ জৰিয়তে 9000 কৈ টকা লাভ কৰিছিলে বা এই টকাৰ ফলত নিজৰ আৰ্থিক যি সবল আছে আৰ্থিকভাৱে সবল হ'ব পাৰিছিলে আৰু বৰ্তমান সময়ত এই টকা বৃদ্ধি কৰোৱা হ'ব 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব পাৰে 3000 কৈ টকা আপোনাৰ বেংক একাউণ্টত 3000 টকা সোমাব পাৰে গতিকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বিজেপি চৰকাৰে শপত গ্ৰহণৰ পিছতেই এই ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব অপেক্ষা কৰক যিসকলে 1250 টকা পাই আছিলে তেওঁলোকে নিশ্চিতকৈ এই যি বৃদ্ধি হ'ব ধন যদি বৃদ্ধি হয় 1250 টকাৰ পৰা 3000 টকা যদি বৃদ্ধি হয় তেন্তে নিশ্চয়কৈ আপুনি লাভ কৰিব 3000 কৈ টকা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বৃহৎ প্ৰতিশ্ৰুতি দিছিল 1250 টকাৰ সলনি 3000 কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে আৰু যেহেতু 12 তাৰিখে শপত গ্ৰহণ আছে 12 তাৰিখৰ পিছতে এইসমূহ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰাজ্যৰ লাখ লাখ মহিলাই যিহেতু এই আঁচনিৰ জৰিয়তে নিজৰ যি আৰ্থিকভাৱে যিসকল দুৰ্বল তেওঁলোক সবল হৈ আছে গতিকে এই আঁচনিৰ জৰিয়তে সকলো উপকৃত হ'ব পাৰিব 1250 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা 3000 টকা লাভ কৰিব পাৰে 1250 টকাৰ পৰা পোনপটীয়াকৈ 3000 টকাৰ বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে গতিকে ভাল খবৰ ডাঙৰ খবৰ বাতৰিটো বিলাই দিয়ক সকলোৰে মাজত সকলোৱে গম পাওক যে তেওঁলোকে বা আপোনালোকে যি আঁচনিৰ ধন লাভ কৰিছে 1250 টকাৰ ফলত আপোনালোকে যি কাম কৰিছিলে সেই কাম আপোনালোকে এতিয়াৰে পৰা দুগুণে কৰিব পাৰিব কিয়নো 3000 টকালৈ বৃদ্ধি হ'ব পাৰে এই আঁচনিৰ ধন আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছিলে পূৰ্বতে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ
অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত
10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা 3,000 প্ৰতি মাহে 3,000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা 3,000 প্ৰতি মাহে 3,000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত